শ্যামকানু মহন্তৰ আজি যিটো বেল হিয়াৰিং আছিলে সেই শ্যামকানু মহন্তৰ বেল হিয়াৰিংটো আজি বৰ্তমান শুনানি চলি আছে তো প্ৰথম পৰ্যায়ত আপোনাৰ বৰ্তমানলৈ এতিয়া যিখিনি হ'ল আৰু ছেকেণ্ড হাফত যিখিনি আছে আপোনাৰ কণ্টিনিউ প্ৰচেছত ছেকেণ্ড হাফৰ কামখিনি হ'ব আৰু আপোনাৰ সিদ্ধাৰ্থ যিখন বেল পিটিশ্যন ফাইল কৰিছিল তাত তেখেতে কিছুমান ভুল কৰিছিল তো ভুল কৰাৰ বাবে সেইখন আপোনাৰ নতুনকৈ মানে ফাইল কৰিব দিছে তেখেতক আৰু সাধাৰণতে যেতিয়া এজন এডভকেট আপোনাৰ নিয়োগ কৰে তেতিয়া আমি ভাবোঁ যে তেখেতৰ পৰিয়ালে কৰিছে কাৰণ আজি তেখেতে বেল হিয়াৰিং যোনটো আছিলে আপোনাৰ শ্যামকানু মহন্ত তেখেত আহিছে প্ৰাণবৰা ছাৰ আহিছে তো তেখেতে আজি বেল হিয়াৰিংটো তেখেতে মুখ কৰিছে মানে এটা ৰাজীৱ বেনাৰ্জীও আছে ৰাজীৱ বেনাৰ্জী আপোনাৰ ভিডিঅ' কনফাৰেন্সৰ থ্ৰুদি দেখিছোঁ তেখেতক ভিডিঅ' কনফাৰেন্সত তেখেতে আছে আৰু ইপিনে প্ৰাণবৰা ছাৰে ইয়াত ফিজিকেলি আপোনাৰ আৰ্গুমেণ্টটো কৰিছে জাজমেণ্ট আজি দিয়া চান্স আছে ধৰক ছেকেণ্ড হাফত গোটেই আপোনাৰ হিয়াৰিংটো খতম হ'ব লাগে আৰু তেখেতে অনাৰেবল জাজে আপোনাৰ জাজমেণ্টটো ৰিজাৰ্ভ কৰিব পাৰে আজি ৰিজাৰ্ভ কৰিব পাৰে যুক্তি আপোনাৰ কণ্টিনিউ প্ৰচেছ চলি আছে তো এতিয়া আপোনাৰ ব্ৰেক হ'ল তো ব্ৰেকৰ পিছত তেখেতে আৰু কণ্টিনিউ কৰিব হ'ব